নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আয়ুষিছ ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰথমে আপোনালোক সকলোলৈকে খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল। আজি মই এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এই ৰেচিপিটো শীতকালত খাবলৈ বৰ ভাল হয়। বলকচোন এই ৰেচিপিটোনো কেনেদৰে প্ৰস্তুত কৰিব পাৰি চাওঁ এবাৰ। প্ৰথমে মই লফা শাকখিনি ধুনীয়াকৈ ধুই ল'লোঁ। শাকখিনি কাটি লৈ ধুনীয়াকৈ মই হাতেৰে নিমখ দি মোহাৰি ল'লোঁ। এই সেউজীয়া শাকখিনি হাতেৰে মোহাৰি ল'লে খাবলৈ বৰ ধুনীয়া হয়। প্ৰথমে কেৰাহী এখন গৰম কৰি তাত প্ৰয়োজন অনুসৰি মই তেল দি লৈছোঁ। তেল গৰম হ'লত মাছ কিপিচ মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। মাছকেইখন ফ্ৰাই কৰি হোৱাত তাত তেল থাকি গৈছিল আৰু সেই তেলতে মই কেইটামান জিৰা ফুটাই ল'লোঁ। জিৰাখিনি ফুটাই যোৱাত মই এবাৰ তাত পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভজা হোৱাত মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ আৰু লগতে শাকখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। মই এই আঞ্জাখনত বাঁহ টেঙা ব্যৱহাৰ কৰিম। আপোনালোকে প্ৰয়োজন অনুসৰি বিলাহীও ব্যৱহাৰ কৰিব পাৰে। শাকখিনিত বাঁহ টেঙা দি মই ধুনীয়াকৈ ভাজি ল'লোঁ। এইবাৰ মই প্ৰয়োজন অনুসৰি তাত দুটামান জলকীয়া দিছোঁ। জালুকৰ গুড়ি আৰু আদা নহৰু পেষ্টখিনিও মই একেলগে দি ভাজি ল'ম। শাকখিনি ভাজি হোৱাত মই এইবাৰ পানী ব্যৱহাৰ কৰিছোঁ। মই অকণমান কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। শাকখিনি ধুনীয়াকৈ উতল অহাত মই ইয়াত মাছ দি দিছোঁ। এয়া আমাৰ লফা শাকৰ লগত মাছৰ আঞ্জা তৈয়াৰ হৈ গ'ল। আপোনালোকেও এবাৰ বনাই খাবচোন, বহুত বেছি ভাল হয় খাবলৈ আৰু হেল্ডিও হয়। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।